বিয়া ভাড়া বুলি ক'লে এই কেমেৰাটোলৈ মনত পৰে। চাওক কি সুন্দৰ, একদম নষ্টালজিক হৈ গৈছোঁ দেই এয়া। আৰু বহাগৰ বতৰত সঁচাই দেখি আপ্লুত হৈ পৰিছোঁ। এইবিলাক চাওক, লাজুকী বোৱাৰী জুবিন মানসৰ বিহু চাওক কিমান আপুৰুগীয়া। চামগুৰিৰ চাবিৰদাৰ ঘৰত এয়া হৈছে চামগুৰিৰ চাবিৰদা। এওঁৱেই এইবিলাক অতি সযতনে ৰাখিছে। মন আৰু মৰম গানটো গম পোৱা নে? ইয়াৰ মৰম মুকুতা হৈ গানটো আছিল 2005 চন মানৰ পৰা যেতিয়া এইবিলাক আৰম্ভ কৰিছিলোঁ। আমি দেখিবলৈ পাইছোঁ জুবিনৰ গান, বহুত পুৰণি কেছেট। আচলতে এইখন হৈছে 2010 চনৰে জুবিন মানসৰ বিহু। যিহেতু বিহুৰ বতৰ গতিকে দেখুৱাই দিওঁ বুলি ভাবিলোঁ। এয়া জুবিনৰ গান আছে, শান্তা উজীৰ বাইদেউৰ মেলোডিজ অফ শান্তা উজীৰ বাইদেউ। চাওক কিমান নষ্টালজিক হৈ পৰিছোঁ এইবিলাক দেখি। আৰু গীতিমালিকা এটা অনুষ্ঠান দিছিল 8:30 বজাত, তাৰো আমি VC দেখিবলৈ পাইছোঁ। গীতিমালিকা এয়া অসমীয়া বোলছবি গীত আমি 8:45 দিছিল আচলতে দূৰদৰ্শনত। সঁচাই বহুত নষ্টালজিক হৈ গৈছোঁ। এইবিলাক প্ৰতিধ্বনি চাওক, ইনষ্ট্ৰুমেণ্টেল মন জ্যোৎস্না এইসমূহ এলবাম চাওক কিমান আপুৰুগীয়া। দেখি কিবা এটা ভাল লাগিছে, অতীতৰ কথা মনত পৰিছে। আৰু এই মুহূৰ্তত কি ক'ব যে বহাগৰ বতৰত আমাৰে আচলতে সৌভাগ্য, ইমান ধুনীয়াকৈ দেখিবলৈ পালোঁ আপোনাৰ ইয়াত। এইখিনি আপুনি সযতনে ৰাখিছে, বহু ভিডিঅ' কেমেৰাও আপুনি ৰাখিছে, অতি সযতনে ৰাখিছে। যিবিলাক আজিকালি তাৰমানে সাধু কথা যেন লাগে আজিকালি ল'ৰা ছোৱালীৰ কাৰণে মোবাইলৰ যুগত। কি ক'ব? আচলতে ৰাখিছোঁ মানে কিহৰ কাৰণত বস্তুখিনি কালক্ৰমত হেৰাই যাবলৈ অতিক্ৰম কৰিছে। আজিৰ যুগত VCD পাবলৈ নাই, DVD পাবলৈ নাই। আৰু তেতিয়াৰ যিখিনি শব্দৰ মধুৰতা আছিল সেই বস্তুখিনি আজি পাবলৈ হ'লে আমি পুৰণাখিনিক ৰাখিবই লাগিব। সেইকাৰণে ৰাখি থৈছোঁ। আৰু অতি সুন্দৰ, বহুত ভাল লাগিল। এয়া আগৰ বিয়া ভাড়া বুলি ক'লে এই কেমেৰাটোলৈ মনত পৰে। চাওক কি সুন্দৰ, এক নষ্টালজিক হৈ পৰিছিলোঁ। বন্ধু সৌৰভৰ লগত আচলতে ঘৰলৈ আহিলোঁ বুলি চামগুৰিলৈ এপাক ফুৰি আহোঁ বুলি ক'লে যে মাত্ৰ 5 মিনিট বা 10 মিনিটৰ কাৰণে যাম বুলি কৈছিল। কিন্তু আহি পেলাই এনেকুৱা কিছুমান ধুনীয়া নষ্টালজিক বস্তু দেখিলোঁ, ভাল লাগি গ'ল। এইগৰাকী চামগুৰিৰ চাবিৰদাৰ বাসগৃহত বহুত ভাল লাগিল। আচলতে আপোনালোকক মই ইতিমধ্যে দেখুৱালোঁ বস্তুখিনি। অতি সযতনে, অতি আটোম টোকাৰিকৈ তেওঁ পুৰণি বাকচত পুৰণি যিসমূহ স্মৃতি সেইসমূহ অতি সযতনে ৰাখিছে। আৰু এতিয়া আমি চাওঁতে নষ্টালজিক হৈ পৰিছোঁ। আমাৰ পিছৰ প্ৰজন্মই যদি চায় সেয়া নিশ্চয়কৈ কিন্তু সাধু কথা নিচিনা লাগিব। আৰু সেয়েহে যাতে এই ভিডিঅ'টো তাৰমানে চিৰযুগমীয়া হৈ ৰওক, যাতে সকলোৱে চাব পাৰে। মোৰ ফেচবুক একাউণ্টটো থকালৈকে যাতে কোনোবাই খুচৰি হ'লেও এই ভিডিঅ'টো চাব পাৰে, তাৰমানে আমোদ ল'ব পাৰে, সেইকাৰণেহে মই এই ভিডিঅ'টো আজি কিন্তু আপোনালোকৰ বুলি আগবঢ়ালোঁ। আৰু এইগৰাকী চাবিৰদাৰ কিন্তু প্ৰচেষ্টাতেই এয়া সকলো সম্ভৱ হৈ উঠিছে। কেছেট জানমণি, মৰম জান সকলো আছিল। ফাগুনী মন, নিৰিবিলি গধূলি চাওক কিমান সুন্দৰ। আচলতে জোনাকী মন দেখি পেলাই সঁচাই এই পুৰণি যি বাকচ ভৰ্তি হৈ আছে এই যিসমূহ কেছেট, অতি সুন্দৰ। আচলতে বিহুৰ বতৰত এইবিলাক দেখিবলৈ পোৱাটো সৌভাগ্যই মোৰ বাবে। খুব সুন্দৰ। পুতলা, মানস জুবিনৰ পুতলা, সঁচাই নষ্টালজিক। আৰু এইফালে এয়া গীতসমূহৰ নাম লিখা আছে এলবামটোত। আৰু এয়া নিজৰা, তলত আকাশদ্বীপৰ ফটো আছে। চাওঁ নিজৰাটো চাওঁ, দেখুৱা ইফালে। নহয় আকাশদ্বীপ, ক্ষমা কৰিব, গুঞ্জন নিজৰা। কি সুন্দৰ আচলতে ৰমজানৰ গীতসমূহ, জানমণি। কালেকশ্যন কিন্তু মানিব লাগিব চাবিৰদাৰ। জানমণি মাঘত মামণি বিয়া, এইখনতো কিমান চালোঁ আমি। মানে আগৰ নিউজ লাইভতো দিয়ে, 1 বজাত আমি ৰৈ থাকোঁ মানে এইবিলাক চাবলৈ। ডিছবিলাক ভৰাই পেলাই কিমান ভাল লাগে আচলতে। আগৰ বিয়া ঘৰত ৰাতি CD চোৱাৰ অভিজ্ঞতাবিলাক মনত পৰি গৈছে।
ৰাজেশ বৰুৱাৰ পৰিচালনাৰে জানমণি ভলিউম 2 2011 চাওক এইবিলাক এতিয়া নষ্টালজি এইবিলাক সাধুকথা যেন লাগে ক'ত হেৰাল আচলতে চিডিৰ যিটো ব্যৱসায় সেইটো কিন্তু নাইকিয়া হৈ গ'ল বুলিয়ে ক'ব লাগিব কিন্তু সযতনে ৰাখিছে চামগুৰিৰ চাব্বিৰ দাই মৰমজান চাওক কেনে সুন্দৰ আছিল 40টা জনপ্ৰিয় পেৰডি গীত আৰু কৌতুক মৰমজানৰ ডুপ্লিকেট এইখন হৈছে গৰমজান খুব হিট হৈছিলে প্ৰায় ইয়াত আপোনাৰ 40টা গীত আছে চাওক 40টা গীত আছে গুণমাষ্টৰৰ জীয়েক এতিয়া গুণমাষ্টৰৰ জীয়েকৰ সমান ভাল ছোৱালী নাই টিউশ্যন কৰা মাষ্টৰটোকে তাই হেনো ভাল পায় কেনেকুৱা এটা সুন্দৰ গীত ভাল লাগিছিল জনতা ভৱন কণ পাই জাকে জাকে পথাৰত পকিলে গীতসমূহ সঁচাই বহুত ভাল লাগিছিল এয়া অমৰ সংগীত আছে ইয়াত আমি দেখুৱাইছোঁ দীপালী বৰঠাকুৰ ভূপেন হাজৰিকা আৰু মহম্মদ ৰফিৰ গীতসমূহ সন্নিৱিষ্ট এখন CD এলবাম আচলতে ইয়াত সন্নিৱিষ্ট হৈছে এইখন কেছেটতে অতি সুন্দৰভাৱে আচলতে ৰাখি থৈছে বহুত ভাল লাগিল এইবিলাক এতিয়া আজিকালি পাবলৈ নাইকিয়া কিন্তু চাব্বিৰ দাই অতি সযতনে এই বাকচবিলাকতে ধুনীয়াকৈ ৰাখিছে মানে সযতনে এক নষ্টালজিক হৈ পৰিছিলোঁ সৰুকালত এইবিলাক কেমেৰা দেখোঁ আমি কি সুন্দৰ আচলতে ছনীৰ আছিল এইটো কেমেৰা এইবিলাক কেছেট